Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক অসমীয়া বিষয়ৰ দুটা একে আখৰৰ যুগৰ বিষয়ে ক'বলৈ ওলাইছো। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কি হয়, ম্যাক্সিমাম ল'ৰা ছোৱালীৰ অসমীয়া বানান ভুল কৰে লিখোতে। কথাটো মনত ভাবে ঠিকই, কিন্তু শব্দটো লিখোতে বানান ভুল হয়। তেনেকুৱা কিছুমান কাৰণে মই তোমালোকক আজি কিছুমান কথা শিকাব লৈছো। এতিয়া চোৱা, ক যোগ ক, কয় কয় আক্ক, কয় কয় আক্কটো আমি কেনেকৈ লিখোঁ? প্ৰথম ছ যোগ প্ৰথম ছ, ছয় ছয় আঠছ, বৰ্গীয়া জ যোগ বৰ্গীয়া জ, জয় জয় আৰ্য, এনেকৈ কয়। মূৰ্ধনীয়া ত যোগ মূৰ্ধনীয়া ত, তয় তয় আত্ত, এইটো কেনেকৈ লিখিছে দিছানে? ঠিক তেনেকৈ দন্তীয়া দ যোগ দন্তীয়া দ, দয় আদ্য, মূৰ্ধনীয়া ন যোগ মূৰ্ধনীয়া ন, নয় আন্ন, দন্তীয়া ত যোগ দন্তীয়া ত, তয় তয় আত্ত। এতিয়া চোৱা, দন্তীয়া ত যুগটো আৰু মূৰ্ধনীয়া ত যুগটো মন কৰিবা। দন্তীয়া ত যুগটোৰ লগত মূৰ্ধনীয়া ত যুগটোৰ পাৰ্থক্য আছে হা। দন্তীয়া ত যুগটো এনেকৈ লিখিছে আৰু মূৰ্ধনীয়া ত যুগটো এনেকুৱা লিখিছে। ঠিক তেনেকৈ দন্তীয়া নয় নয় আন্নৰ যুগটো কেনেকুৱা? দন্তীয়া ন যোগ দন্তীয়া ন, নয় নয় আন্ন। এয়া ওপৰত আমাৰ মাত্ৰা আছে দন্তীয়া নৰ ওপৰত। ঠিক তেনেকৈ মূৰ্ধনীয়া নৰ ওপৰত আমাৰ মাত্ৰা নাই। চিম্পল কথাত ক'ব গ'লে ওপৰৰ আঁচডালক আমি কি বুলি কওঁ? মাত্ৰা বুলি কওঁ। এতিয়া চোৱা, পয় পয় আপ্প, দেখিছানে? মই আম্ম, লয় লয় আল্ল, বুজি পাইছা? এতিয়া এই কথাখিনি লগাই শব্দ সজা। ঠিক তেনেকৈ কয় কয় আক্ক কেনেকৈ লিখে চোৱা, কটোৰ লগত কটো কেনেকৈ লিখে দেখিছানে? ম কয় কয় আক্ক তাত আকাৰ মক্কা, দেখিছানে? দন্তীয়া হ বৰ্গীয়া জয় জয় আৰ্য তাত আকাৰ সজ্জা। হচৌ প্ৰথম ছয় ছয় আঠছ উৎস, মূৰ্ধনীয়া ঠ তাত আকাৰ, মূৰ্ধনীয়া তয় তয় আত্ত তাত আকাৰ ঠাট্টা। আ মূৰ্ধনীয়া দয় দয় আদ্য তাত আকাৰ আড্ডা। অ দন্তীয়া নয় নয় আন্ন অন্ন। হচৌ দন্তীয়া তয় তয় আত্ত ৰ উত্তৰ। বট হচৰিকাৰে বি মূৰ্ধনীয়া খ মূৰ্ধনীয়া নয় নয় আন্ন বিষণ্ণ। খ দন্তীয়া দয় দয় আদ্য ৰ খদ্দৰ। হ ৰ পয় পয় আপ্প তাত আকাৰ হৰপ্পা। ম হ মই আম্ম দ মহম্মদ। কত হচৰিকাৰে কি লয় লয় আল্ল তাত আকাৰ কিল্লা। এই কথাখিনি মই কোৱাৰ একমাত্ৰ এটাই কথা, যাতে আমি আকাৰ ইকাৰ পঢ়িলোঁ সঁচা, কিন্তু ল'ৰা ছোৱালীবিলাকে এইবিলাক শব্দ লিখোঁতে বহুত ভুল কৰে। সেইকাৰণে এই কিছুমান আমি দুটীয়া আখৰৰ যুগ পঢ়িছোঁ। এতিয়া চোৱা, উত্তম মূৰ্ধনীয়া তয় তয় আত্ত লাগিছে ইয়াতে। দিল্লীলৈ লয় লয় আল্ল লাগিছে, যোৱা এক মাহেই হ'ল। দিল্লীত লালকিল্লা আছে, উত্তমে লালকিল্লা চালে। উচ্চ উচ্চ অট্টালিকাসমূহ দেখি উত্তমৰ চকু থৰ হৈ গৈছিল। ফোনত এইবোৰ কথা কোৱাত উত্তমৰ ভনীয়েক অন্নদাৰ মন বিষণ্ণ হৈ পৰিল, কাৰণ অন্নদাৰো দিল্লীলৈ যোৱাৰ মন আছিল, পিছে যোৱা নহ'লগৈ। মন কৰিছা? এতিয়া তুমি কি শিকিলা? একে আখৰৰ যুগ, একে আখৰৰ যুগৰ এই কথাখিনি তোমালোকে মন দিবা। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ সুবিধা হ'ব, তোমালোকে ইয়াৰ পৰা উপকাৰ পাবা। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চেনেলটো, আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। লগ পাম আন এটা ভিডিঅ'।